আমি শুনিবলৈ পাইছোঁ যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি উমানন্দ মুদৈ মৰাণে নিজা বাসগৃহৰ পৰা পেঙেৰি অভিমুখে গৈ থকা অৱস্থাতে ৰাস্তাৰ মাজমজিয়াত পেঙেৰি আৰক্ষী পুলিচ প্ৰশাসনে তেখেতক আটক কৰিছে। আচলতে ছাত্ৰ নেতা উমানন্দ মুদৈ মৰাণক পেঙেৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আমি খুব ছাত্ৰ মুক্তিৰ তিনিচুকীয়া জিলাৰ এজন সদস্য হিচাপে আমি খুব দুখ প্ৰকাশ কৰিছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি উমানন্দ মুদৈ মৰাণক আচলতে ৰাস্তাৰ মাজমজিয়াৰ পৰা পেঙেৰি আৰক্ষীয়ে কিয় আটক কৰিব লগা হ'ল এই কথা আমি বৰ্তমানলৈকে জানিব পৰা নাই। আমি অসম আৰক্ষীক পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে উমানন্দ মুদৈ মৰাণ আচলতে সমগ্ৰ অসমৰ পুলিচ প্ৰশাসনৰ মূৰৰ কামুৰণি নেকি? কি কাৰণে তেখেতক ৰাস্তাৰ মাজমজিয়াৰ পৰা আটক কৰিলে? তেখেত এজন উগ্ৰপন্থী নেকি? এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আহি পৰে। সমগ্ৰ অসমে সমগ্ৰ তিনিচুকীয়া জিলাৰ সমগ্ৰ অসমীয়াই জানে যে উমানন্দ মুদৈ মৰাণ এজন ছাত্ৰ নেতা আৰু ৰাইজৰ হকে অসমৰ হকে প্ৰত্যেকটো সময়তে মাত মাতি আহিছে। ৰাইজৰ আমাৰ অসমীয়াৰ প্ৰত্যেকটো সমস্যাক লৈ তেখেতে মাত মাতি আহিছে। গতিকে এনে এজন নেতাক নিজৰ বাসগৃহৰ পৰা পেঙেৰি অভিমুখে গৈ থকা অৱস্থাত ৰাস্তাৰ মাজমজিয়াৰ পৰা পেঙেৰি আৰক্ষীয়ে কিয় আটক কৰিব লগা হ'ল এই প্ৰশ্ন কিন্তু উত্তৰ সোনকালে আমাক দিব লাগে। আৰু সন্ধিয়া হোৱাৰ আগে যদি ছাত্ৰ নেতা উমানন্দ মুদৈ মৰাণক মুকলি আকাশৰ তলত মুক্তি নিদিয়ে তেন্তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াই তিনিচুকীয়া জিলাৰ প্ৰত্যেকখন আৰক্ষী থানাতে কিন্তু থানা ঘেৰাও কাৰ্যসূচী আমি সন্ধিয়ালৈকে ল'ম বুলি কথা দিলোঁ। ধন্যবাদ।